মহাবীৰৰ ক্ষেত্ৰত আজি তেওঁলোকে প্ৰথমবাৰ সেই তেওঁৰ বিজনেছ পাৰ্টনাৰে আজি এখন অবজেকশ্যন দিছে সেই বিজনেছ পাৰ্টনাৰৰ সেই পেটিশ্যনখন যিহেতু আমি চাব লাগিব কাৰণ এখন পেটিশ্যন সদায় চাই মেলি আৰ্গুমেণ্ট কৰাটো উচিত হয় বুলি ভাবোঁ কোৰ্টে পইণ্ট আউট কৰি দিওঁতে কোৰ্টে ক'লে ঠিক আছে আমি দুইখন একেলগে অহা 16 তাৰিখে ল'ম এছআইটিৰ আবেদনটো কি আছিল মহাবীৰ ৰেকৰ্ডৰ ফ্লাইট নহয় তেওঁ এইখিনি সেই পইচা আত্মসাৎ কৰি কেনে জুবিনৰ পইচাখিনি তেওঁ লৈছে এইখিনি যদি আমি সক্ষম হওঁ দেখাবলৈ যে জুবিনৰ পাব লগা প্ৰাপ্যৰ পৰা তেওঁ এইখিনি বনাইছে তেতিয়াহ'লে এইখিনি ষ্টেটে কনফিস্কেট কৰি যি কৰে ষ্টেটৰ ওপৰত ডিপেণ্ড কৰিব বৰ্তমান সেইখিনি আমাৰ মতে প্ৰচিড অফ ক্ৰাইমছ হয় আৰু মাৰাৰ উদ্দেশ্যও সেই চব আছিল সেইকাৰণে সেইখিনি এটেচ কৰা হৈছে আৰু লিগেলি লফুলি কৰা হৈছে এতিয়া চব কোৰ্টটো সদায় দুই পক্ষৰ কোৰ্টে আছামীৰ উকিলকো শুনিব প্ৰচিকিউশ্যনৰ উকিলকো শুনিব তাৰপিছত যিটো ৰায়দান দিব আমি সেইমতে মানি চলিম সেইটো 16 তাৰিখে দিলে 13 তাৰিখে মেইন কেছটোৰ পেটিশ্যন হিয়াৰিংছবিলাক আছে আৰু শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গে যিহেতু তেওঁলোকে প্ৰত্যাহাৰ কৰিছে এই বিষয়টো কেনেকৈ আগবাঢ়িব বাৰু নহয় বেইলটো তেওঁলোকৰ ৰাইট আছামীৰ ৰাইট হয় অধিকাৰ হয় এতিয়া আছামীয়ে কিবা ষ্ট্ৰেটেজিকেলিও ভাবে যে ফাইল কৰাৰ পিছত যে কৰিবৰ কাৰণে ক্লাইণ্টে ইনষ্ট্ৰাকশ্যন দিছে উকিলক যে আমাৰ এইখন আগবঢ়াব নালাগে তেওঁলোকে কি ভাবিছেতো আমি ক'ব নোৱাৰিম কিন্তু তেওঁলোকে যিটো গ্ৰাউণ্ড দিছে কিবা গ্ৰহণযোগ্য গ্ৰাউণ্ড যেন নালাগে কিন্তু টু বি অনেষ্ট মোৰ আজি মনত নাই চাই ক'ব পাৰিম স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ জিয়াউল কামাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221